নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে তেওঁলোকে তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। এতিয়া মূল বিষয়লৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত সামান্য মন্থৰতা আহিব পাৰে, কিন্তু এই সময়ে হ'ব উত্তেজনা আৰু দুঃসাহসিকৰে কৰ্ম কৰা। বছৰৰ আৰম্ভণিতে প্ৰেমৰ সম্পৰ্কত বিশেষভাৱে প্ৰভাৱ পেলোৱা বৃহস্পতি গ্ৰহই নিজৰ গ্ৰহণৰ পৰ্যায়ত কিছুমান সম্পৰ্কত হঠাতে উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। এইবাৰৰ প্ৰেম আৰু বৈবাহিক ৰাশিফলৰ অনুসৰি নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বছৰৰ আৰম্ভণিতে কিছু ইতিবাচক পৰিৱৰ্তন আহিব পাৰে, যদিও বছৰৰ শেষৰ ফালে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় হ'ব। গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনাৰ সম্পৰ্কৰ উঠা-নমা হ'ব পাৰে, গতিকে আপোনাৰ সংগীৰ সৈতে বিচক্ষণ পদক্ষেপ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। বছৰৰ প্ৰথমাৰ্ধত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ সম্পৰ্কত শনি আৰু বৃহস্পতি দেৱৰ অৱস্থানে আপোনাক খৰখেদা সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপোনাৰ প্ৰেমক সম্পূৰ্ণৰূপে বুজিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা সাৱধানতা ইয়াৰ ফলাফল ইতিবাচক হ'ব। শুক্ৰদেৱৰ অৱস্থানে আপোনাৰ ৰোমাঞ্চ আৰু প্ৰেমৰ অনুভূতি বৃদ্ধি কৰিব। মাৰ্চ মাহটো আপোনাৰ সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পত্নী বা স্বামীৰ মৰম লাভ কৰিব। এই সময়ত কিছু পৰিয়ালৰ ভ্ৰমণো সম্ভৱ হ'ব। আপোনাৰ বিবাহিত জীৱনত সম্প্ৰীতি আৰু ভাৰসাম্যতা নিশ্চয়কৈ থাকিব। এই সময় হ'ব আপোনাৰ সম্পৰ্কক ভালদৰে বুজিব পৰা আৰু শক্তিশালী কৰা। যদি আপুনি বিবাহিত, তেন্তে এই সময়ছোৱাত নতুন প্ৰেমৰ সম্পৰ্কই বিশেষভাৱে গঢ় লৈ উঠিব। আপোনাৰ অনুভৱ আৰু চিন্তাধাৰা বুজি পোৱা আৰু শক্তিশালী সম্পৰ্কৰ দিশত আগবাঢ়ি যোৱাৰ উদ্দেশ্য নিশ্চয়কৈ থাকিব আৰু ইয়াত কোনোবাক আপুনি লগ পাব। অৱশ্যে সময়ক গুৰুত্ব সহকাৰে লোৱাটো অত্যন্তই প্ৰয়োজন হ'ব। বিবাহিত লোকসকলৰ বাবে এইবাৰ সম্পৰ্কত বৰ্ধিত দায়িত্ব কঢ়িয়াই আনিব পাৰে। বৃহস্পতি দেৱৰ প্ৰভাৱৰ বাবে আপুনি সম্পৰ্কৰ সঠিক মূল্যায়ন কৰিবলৈ আৰু উন্নত সম্পৰ্ক বজাই ৰখাৰ ক্ষমতা লাভ কৰিব। ঘৰৰ কাম কাজতো সহায় লাভ কৰিব। আপুনি ইজনে সিজনৰ লগত অধিক সময় কটাবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। এই সময়খিনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ খুবেই ভাল পাব আৰু আপোনালোকৰ দুয়োৰে মাজত গভীৰ বুজাবুজি গঢ় লৈ উঠিব। বছৰৰ মাজভাগত অৰ্থাৎ জুন মাহৰ পিছত কিছু উত্থান পতন হ'ব পাৰে। কৰ্কট ৰাশিত বৃহস্পতি দেৱৰ ট্ৰানজিটে আপোনাৰ সম্পৰ্ক আৰু বৈবাহিক জীৱনত কিছু শুভ প্ৰভাৱ পেলাব। এই সময়ত আপোনাৰ প্ৰেম জীৱনলৈ সতেজতা অনাৰ সময় হ'ব আৰু আপুনি আপোনাৰ সংগীৰ সৈতে জীৱনৰ নতুন নতুন দিশবোৰৰ শ্বেয়াৰ কৰিব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে এই নতুন দিশ হ'ব পাৰে আপোনাৰ বন্ধন শক্তিশালী কৰিব পাৰে। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে এই সময়ছোৱাত আগবাঢ়ি গৈ উন্নত সম্পৰ্ক গঢ়ি তুলিব পাৰে। অৱশ্যে ৰাহু, কেতু আৰু শনিদেৱৰ প্ৰভাৱত আপোনাৰ অলপ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজন হ'ব, কিয়নো আৱেগিক বিভ্ৰান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে।
এই সময়ত আপোনাৰ সম্পৰ্কত কোনো ধৰণৰ অস্পষ্টতা এৰাই চলিবলৈ আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা বতৰা হ'ব পাৰে। আপোনাৰ চতুৰ্থ ঘৰত ৰাহুৰ ট্ৰানজিটে আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে। অৱশ্যে অভাৱনীয় পৰিৱৰ্তন আনিব পাৰে আৰু আপুনি আপোনাৰ বিবাহ আৰু প্ৰেম জীৱনত উত্তেজনা আৰু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। ৰাহুৰ ট্ৰানজিটৰ সময়ত আপোনাৰ সংগীৰ সৈতে মতানৈক্য সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত তিক্ততা আহিব পাৰে। এই সময়ত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ সম্পৰ্ক চম্ভালিবলৈ অধিক সতৰ্ক হ'ব লাগিব আৰু হোৱাৰো প্ৰয়োজন হ'ব। আপুনি অভাৱনীয় পদক্ষেপ বা সিদ্ধান্ত ল'ব পাৰে, যিবোৰ সম্পৰ্কৰ বাবে নেতিবাচক বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত কোনো ধৰণৰ সংঘাতৰ পৰা হাত সাৰিবলৈ সংগীৰ সৈতে সঠিকভাৱে যোগাযোগ কৰিব লাগিব আৰু এই বছৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ অতি সাৱধান হোৱাটো অতি প্ৰয়োজন। বছৰৰ প্ৰথমাৰ্ধত পৰিস্থিতি খুবেই ভাল হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। বছৰৰ কিছুমান সময়ত কোনো ধৰণৰ মতানৈক্য আৰু উত্তেজনা এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ বাবে আপুনি আপোনাৰ চিন্তা আৰু অনুভৱৰ আপোনাৰ সংগীৰ সৈতে সঠিকভাৱে ভাগ বতৰা কৰিব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও যদি সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্ন উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, যাতে পুনৰ অন্য এটা ভিডিঅ' আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।